তুমুল শিলাবৃষ্টি বজ্ৰপাত পৰি প্ৰাণ গ'ল 19 জনকৈ লোকৰ খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন ভবা হৈছিল নামি অহা বৰষুণজাকে তীব্ৰ গৰমৰ পৰা কিছু সকাহ দিব কিন্তু হিতে বিপৰীত হ'ল বজ্ৰপাত আৰু শিলাবৃষ্টিৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বিহাৰ ৰাজ্যজুৰি ধাৰাবাহিকভাৱে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতি হৈছে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি 8 এপ্ৰিলৰ পৰা বিহাৰৰ বতৰ সলনি হৈছে প্ৰবল বৰষুণ শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ফলত কেইবাখনো জিলাৰ যথেষ্ট ক্ষতিসাধন হৈছে যোৱা 48 ঘণ্টাত ৰাজ্যখনত 19 জন লোকৰ মৃত্যু হৈছে ইয়াৰে বেগুচৰাইত 5 জন দৰভঙাত 5 জন মধুবনীত 3 জন সমষ্টিপুৰ আৰু সাহাৰসাত 2 জনকৈ আৰু গয়া আৰু লক্ষ্মী চৰাইত 1 জনকৈ লোকৰ মৃত্যু হৈছে স্থানীয় কৃষকসকলে জনোৱা মতে শিলাবৃষ্টিৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতিসাধন হৈছে তদুপৰি চম্পাৰণ মধুবনী মুজাফৰনগৰ দৰভংগা আৰু সীতামঢ়ীত আম আৰু লিচুৰ ক্ষতিসাধন হৈছে ইতিমধ্যে এই ঘটনাক লৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দুখ প্ৰকাশ কৰিছে মৃতকৰ পৰিয়ালক 4 লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে বতৰ বিজ্ঞান বিভাগে জনাইছে যে বিহাৰত 12 এপ্ৰিল পৰ্যন্ত ভয়াবহ বতৰ পৰিস্থিতি অব্যাহত থাকিব বজ্ৰপাতৰ লগতে বৰষুণ শিলাবৃষ্টি আৰু প্ৰচণ্ড বতাহৰ বাবে কেইবাখনো জিলাত সতৰ্কবাণী দিয়া হৈছে উল্লেখ্য যে বিহাৰত দুৰ্যোগৰ সঘনতাৰ কাৰণ হৈছে পশ্চিম মধ্য বংগ উপসাগৰৰ নিম্ন চাপ যাৰ বাবে অহা 5 দিনৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট সাম্প্ৰতিক বাৰ্তা